হাঁহি বিৰিঙিল গোলাপী আইতাৰ মুখত। মঙলদৈত কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2000 চনৰ আপুনি এতিয়াহে কৈছে। যোৱা 20 জুনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এটা ঘৰ বিচাৰিছিল মঙলদৈৰ গোলাপী আইতাই। পানীত ক্ষতিগ্ৰস্ত ৰাজ সাহায্য লাগে। ৰ'ব, কেতিয়া বানপানী হ'ল আপোনাৰ? 2000 চনৰ আপুনি এতিয়াহে কৈছে। শাকতোলা নদীৰ বানে উটুৱাই নিছিল গোলাপী আইতাৰ ঘৰ। এটা ঘৰৰ সপোন পূৰণৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰাই কামটো আৰম্ভ কৰিলে। কৰি আপোনাক ঘৰ এটা বনাই দিব। কালি পৰহিৰ পৰাই ঘৰটো ষ্টাৰ্ট কৰি দে। আৰু কথামতেই কাম। পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৈ আইতাৰ ঘৰত আৰম্ভ কৰিলে চৰকাৰী ঘৰৰ যাৱতীয় কাম কাজ। আইতাই ভুলতে 2000 চনতে ঘৰ হেৰুওৱা বুলি মুখ্যমন্ত্ৰীক কৈছিল যদিও 2022 চনতহে বানত সৰ্বস্বান্ত হৈছিল গোলাপী দেৱী। মুখ্যমন্ত্ৰী আহোঁতে মই তেওঁক দৰখাস্তখন দিলোঁ। তেওঁতে মোক আকলা মাৰি ধৰিলা। মই মুখত চিমা খালোঁ। মই একো দিব নোৱাৰোঁ। মই চিমাকে এটা খাওঁ বুলি কৈছোঁ। তেওঁ কৈছে মই এটা ঘৰত দিম এনে বুলি কৈছে। মই কৈছোঁ বানপানী উঠিছিল, মই একো নাপালোঁ যে হাঁহ ছাগলী ঘৰ ভাঙা এইগিলা কৰিছে যে মই একো নাপালোঁ, গামবুঢ়াই একো দিয়া নাই যিকেইটা আপোনাক দৰখাস্ত দিব আহিছোঁ বুলি কৈছোঁ। পানী উঠিছিল 2022-ত। মই সেইদিনা ভুলতে 2000 ভুলতে ক'লোঁ আৰু 2000 বুলি। বুঢ়া মানুহ মনত নাথাকে। সেইটো শাকতোলা নদী বাগেৰি আহিছে। এক কঁকাল পানী হৈছে। ভালে ঘৰে থাকক, আমাক ৰাজ্যখন ভালকৈ চলক, আমাকো জানো ভালে ঘৰে ৰাখে। মই আশীৰ্বাদ দিছোঁ, বাপাক ভালে থাকক। আমাৰ নিচিনা দুখীয়া মানুহক জানো চবকে সহায় কৰে। ইফালে একেটা দিনতে মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিছিল মঙলদৈ পুনিয়াৰ নিবাসী জুবিন মহন্তৰ পৰিয়ালে। জুবিন মহন্ত নামৰ যুৱকজনে মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক দুৰ্ঘটনাত সম্পূৰ্ণৰূপে হেৰুৱাইছিল সোঁহাত। 2 বছৰ পূৰ্বে পিতৃহাৰা হোৱা দৰিদ্ৰ পৰিয়ালটোৰ যুৱকজনৰ বাবে এখন কৃত্ৰিম হাত লগোৱাটো আছিল সপোনৰ গোচৰ। কিন্তু সাক্ষাতৰ পাছতে চৰকাৰী খৰচত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ GMCHৰ অধীক্ষকক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, যাৰ বাবে দুখৰ মাজতো অলপ সকাহ পাইছে জুবিনৰ পৰিয়ালটোৱে। তীব্ৰ বেগী তাক এখনে খুন্দা মাৰি দিয়াত মোৰ হাতখন হেৰুৱালোঁ। গাড়ীখন চলাই আছিলোঁ মই। তাৰপিছত 1.5 মাহ মই চিকিৎসাধীন হৈ থাকিলোঁ প্ৰাৰ্থনা মেডিকেলত। তাৰ পৰা ঘৰত লৈ আহিলে দাদাহঁতে। হাতখনো কটা গৈছে বাৰু। এক্সিডেণ্টত হাতখন বহুত বেয়া হৈ গৈছিল। চোৱাৰ কাৰণে হাতখন কাটিব লগা হ'ল। তাৰপিছত 20 জুন তাৰিখে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ মঙলদৈত স্কিল ইউনিভাৰ্চিটিৰ কাম চলি আছিলে। তাত সেয়া নিৰীক্ষণ কৰিব আহিছিলে। আহোঁতে আমাৰ পবিত্ৰ ডেকা ছাৰে দাদাহঁতক খবৰ দিওঁতে মোক লৈ গ'ল। তাতে লৈ গৈ এপ্লিকেশ্যন এখন লৈ গৈছিলোঁ আমি। মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক দিলোঁ। দিয়াত তেওঁ গুৱাহাটী মেডিকেল কলেজৰ অধীক্ষক মহোদয় এই শ্ৰীযুত অভিজিত শৰ্মা ছাৰৰ দিলে ফটো মাৰি কিনে। দিয়াৰ পিছত মোক লগে লগে ফোন কৰিছে আৰু 10 মিনিটৰ ভিতৰতে। মুখ্যমন্ত্ৰীগৰাকীয়ে আইতাক সহায় কৰাৰ কথা উল্লেখ কৰিছে এক্স আৰু ফেচবুকত। মুখ্যমন্ত্ৰীগৰাকীৰ সহায়ে উৎসাহিত কৰিছে দুয়োটা পৰিয়ালক। মঙলদৈৰ পৰা গৌতম চহৰীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।